Namaskar. Today we will start Assam history. যিটো APSC CC syllabusৰ এটা important part. কিয়নো যদি আমি APSC CC syllabusটো চাওঁ তাত যদি আমি এই তলত লিখা থকা এইখিনি চাওঁ নোট 30 to 35% questions in general studies paper 1 will be related to Assam. মানে যেহেতু 100টা প্ৰশ্ন থাকে তাৰ 30ৰ পৰা 35টা প্ৰশ্ন অসম স্পেসিফিক আহিব অৰ্থাৎ 60ৰ পৰা 70 নম্বৰ টোটাল 200 নম্বৰৰ ভিতৰত আৰু এই 30-35টা কোৱেশ্চনৰ ভিতৰতো আসাম হিষ্ট্ৰীৰ কোৱেশ্চনে এক সিগনিফিকেন্ট পোৰশন কভাৰ কৰা দেখা যায় APSC যিমান এতিয়ালৈকে হৈছে CCE তাত আসাম হিষ্ট্ৰীৰ ঠিকঠাক সংখ্যক কোৱেশ্চন অহা দেখা গৈছে গতিকে it's a very important part of our syllabus and we should study diligently. Next যদি আমি চাওঁ আমাৰ অসমৰ হিষ্ট্ৰীটোক আমি ব্ৰডলি পিৰিয়ডিক্যালি যদি চাওঁ দুটা পাৰ্টত ডিভাইড কৰিব পাৰো এটা হৈছে আপোনাৰ প্ৰি হিষ্ট্ৰিক পিৰিয়ড আৰু সেকেন্ডটো হ'ল হিষ্টৰিক পিৰিয়ড প্ৰি হিষ্টৰিক পিৰিয়ড covers the mythological and period and the legends যিবোৰ আমি কিংবদন্তি বুলি কওঁ সেই বস্তুখিনি কভাৰ কৰে আৰু হিষ্টৰিক পিৰিয়ডক আমি ব্ৰডলি তিনটা ভাগত ভাগ কৰিব পাৰো এনশিয়েন্ট পিৰিয়ড মেডিয়েভেল পিৰিয়ড এন্ড মডাৰ্ন পিৰিয়ড গতিকে এইখিনি হ'ল ব্ৰড ক্লাসিফিকেশন আমাৰ যেহেতু স্পেসিফিক্যালি কোৱা নাই যে কোনখিনি কভাৰ কৰিব লাগে গতিকে আমি গোটেইখিনিয়ে কভাৰ কৰিব যত্ন কৰিম যিখিনি এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় নেক্সট আমি হিষ্ট্ৰী কি সোৰ্সৰ পৰা আমি গম পাওঁ কি সোৰ্সৰ পৰা আমি ৰিট্ৰিভ কৰো হিষ্ট্ৰীবোৰ ব্ৰডলি আমি যদি সোৰ্সেছবোৰ ডিভাইড কৰো তেনে হলে দুটা টাইপত ডিভাইড কৰিব পাৰো এটা হ'ল লিটাৰেৰী সোৰ্সেছ আৰু সেকেন্ডটো হ'ল আৰ্কিওলজিক্যাল সোৰ্সেছ এই দুটাই ব্ৰডলি আমি ডিভাইড কৰিব পাৰো ইয়াৰ ভিতৰত আৰু সাব ক্যাটেগৰাইজেশন থাকে যেটো আমি সাম পিছত গতিকে এই ব্ৰড ক্লাসিফিকেশন ভিতৰত আমাৰ আসাম হিষ্ট্ৰীত লিটাৰেৰী আৰু আৰ্কিওলজিক্যাল সোৰ্সেছ কি আছে আমি হেতু চাই লওঁ যদি আমি প্ৰথমে লিটাৰেৰী সোৰ্সেছ চাওঁ তাৰ ভিতৰত এটা ইম্পৰ্টেন্ট সোৰ্স হ'ল কালিকা পুৰাণ মই এখন কালিকা পুৰাণৰ এখন ফটো দি দিছো আপোনালোকে চাব পাৰে যথেষ্ট এটা ইম্পৰ্টেন্ট সোৰ্স আমাৰ অসম হিষ্ট্ৰীৰ ক্ষেত্ৰত তেনেকৈ আৰু এটা সোৰ্স হ'ল যোগিনী তন্ত্ৰ ইয়াৰ উপৰি সাতাপাথা এণ্ড গৌপথা ব্ৰাহ্মণা আমি সকলোৱে জানো যে বেদাক চাৰিটা পাৰ্টত যিবোৰ বেদ আছে তাক চাৰিটা পাৰ্টত ব্ৰডলি ডিভাইড কৰা হয় samhita brahmana aranyaka আৰু উপনিষদ যি সাতাপাথা ব্ৰাহ্মণা আছে সেই ব্ৰাহ্মণাখন হ'ল য়াজুৰ্বেদৰ পাৰ্ট আৰু গৌপথা ব্ৰাহ্মণাখন হ'ল অথৰ্ব বেদৰ পাৰ্ট এই হৈ গল এই তিনটা হৈ গল ইয়াৰ উপৰি আমাৰ যি এপিক্স ৰামায়ণ আৰু মহাভাৰত তাতো আমাৰ আসাম হিষ্ট্ৰীৰ ৰেফাৰেন্স পোৱা যায় গতিকে এই দুখনো ইম্পৰ্টেন্ট হয় যেনেকৈ ফৰ এক্সাম্পল যদি মই কওঁ মহাভাৰতত যুদ্ধত কৌৰৱৰ হৈ ৰজা ভগদত্তই যুদ্ধ কৰিছিল তেনেকুৱা এটা জাস্ট মই ৰেফাৰেন্স দিছো আৰু তেনেকুৱা বহুত ৰেফাৰেন্স পোৱা যায় এই দুখন এপিক্সতো তদুপৰি হৰগৌৰী সংবাদ হৰগৌৰী বিলাস তাৰ পিছত বহুকেইখন পুৰাণত ওপৰত কালিকা পুৰাণ এখন মই ক'লোৱে তাৰ উপৰি আৰু বহুকেইখন পুৰাণত আমাৰ আসাম হিষ্ট্ৰীৰ ৰেফাৰেন্স পোৱা যায় কেইখনমানৰ নাম মই ইয়াতে উল্লেখ কৰি দিছো মাৰ্কণ্ডেয় পুৰাণ ব্ৰাহ্মণ পুৰাণ স্কন্দ পুৰাণ অগ্নি পুৰাণ বিষ্ণু পুৰাণ গৰুড় পুৰাণ নাৰদীয় পুৰাণ ইত্যাদি তাৰ পিছত কনৌজৰ যে ৰজা আছিল হৰ্ষবৰ্ধন তেওঁৰ জীৱনী লিখিছিল বানভট্টই আৰু সেই কিতাপখনৰ নাম আছিল হৰ্ষচৰিত গতিকে হৰ্ষচৰিতটো আমাৰ কামৰূপ কিংডমৰ ৰেফাৰেন্স পোৱা যায় কিয়নো হৰ্ষবৰ্ধনৰ ৰিলেশন আমাৰ সেই সময়ৰ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ লগত খুব ভাল আছিল আৰু সেই কুমাৰ ভাস্কৰ বৰ্মনৰ দিনতেই চীনৰ পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল আৰু তেওঁ এখন কিতাপ লিখিছিল যাৰ নাম আছিল চিইউকি সেই কিতাপখনত সেই যিখন হিউৱেন চাঙে লিখা কিতাপ আছিল তাত
কামৰূপৰ বিষয়ে তাৰপিছত ৰজা ভাস্কৰ বৰ্মনৰ বিষয়ে বহুতখিনি ডিটেইলছত আলোচনা কৰা হৈছে যি আমাৰ হিষ্ট্ৰী আছামৰ ৰিট্ৰিভ কৰাত যথেষ্ট সহায়ক হয় এইখিনি কিছুমান এক্সাম্পল হয় লিটাৰেৰী চ'ৰ্চেছৰ ইয়াৰ উপৰিও আৰু বহুত আছে আমি ডিটেইলছত চাম কিন্তু এতিয়া সদ্যহতে মূল ইম্পৰ্টেণ্টখিনি মই ইয়াতে দি দিছোঁ এতিয়া লিটাৰেৰী চ'ৰ্চ হৈ গ'ল নেক্সট আমি চাইছোঁ আৰ্কিঅ'লজিকেল চ'ৰ্চেছ আৰ্কিঅ'লজিকেল চ'ৰ্চেছৰ ভিতৰত এটা বহুত ইম্পৰ্টেণ্ট চ'ৰ্চ হ'ল আমাৰ উত্তৰ গুৱাহাটীত থকা কানাই বৰশীবেয় শিলালিপি এয়া মই ফটো দি দিছোঁ আপোনালোকে চাব পাৰে কানাই বৰশীবেয় শিলালিপিৰ তাত ৰজা পৃথুৰ বিষয়ে লিখা আছে ৰজা পৃথু সদ্যহতে নিউজতো আছে যিহেতু আমাৰ চৰকাৰে যিটো 13 চ'ত এই যিটো তাৰিখ আছে কানাই বৰশীবেয় শিলালিপিত যে 13 চ'তত দ্য মোহাম্মেডানছ ৱেৰ স্লটাৰ্ড এণ্ড ডিফিটেড তেনেকৈ লিখা আছে আৰু সেই 13 চ'তৰ তাৰিখটো আমাৰ চৰকাৰে মহাবিজয় দিৱস হিচাপে ঘোষণা কৰিছে আৰু সেই প্ৰত্যেক বছৰে আমাৰ এই দিনটো পৃথুৰ স্মৃতিত পালন কৰা হ'ব তেওঁ পৰাস্ত কৰিছিল প্ৰথম যি মোগল মোহাম্মেডান ইনভেজন আছিল অসমত মহম্মদ বিন বখতিয়াৰ খিলজী তেখেতক পৰাস্ত কৰিছিল গতিকে এক ইম্পৰ্টেণ্ট কেৰেক্টাৰ হয় ৰজা পৃথু যথেষ্ট ইম্পৰ্টেণ্ট নেক্সট আমি চাওঁ দ পৰ্বতীয়া শোণিতপুৰ জিলাত আছে আন এক ইম্পৰ্টেণ্ট আৰ্কিঅ'লজিকেল চ'ৰ্চ তাৰপিছত আমি সকলোৱে জানো নীলাচল পাহাৰত থকা কামাখ্যা টেম্পল ভেৰি ইম্পৰ্টেণ্ট আৰ্কিঅ'লজিকেল চ'ৰ্চ তাৰপিছত আমি হাজোত থকা হয়গ্ৰীৱ মাধৱ মন্দিৰ সেইটো ল'ব পাৰোঁ তাত পেৰেলেল ৰ' অফ এলিফেণ্টছ আছে ইলোৰাৰ পৰা ইনস্পায়াৰ হোৱা তাৰপিছত মদন কামদেৱ টেম্পলক এই যিটো মদন কামদেৱ টেম্পল আছে ইয়াক খাজুৰাহ অফ আছাম বুলিও কোৱা হয় নেক্সট আমি যদি চাওঁ শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰাৰ আন এক ইম্পৰ্টেণ্ট চ'ৰ্চ ছেকেণ্ড কাশী বুলিও কোৱা হয় বেদব্যাসে ছেকেণ্ড কাশী বনাব বিচাৰিছিল বুলি কোৱা হয় শ্ৰীসূৰ্য পাহাৰক যিটো গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে আৰু এটা ইম্পৰ্টেণ্ট কথা হাজোক হিন্দু ইছলাম আৰু বুদ্ধিজিমৰ মানে ট্ৰাইজাংচন বুলি কোৱা হয় ঠিক তেনেদৰে যি শ্ৰীসূৰ্য পাহাৰ আছে তাক আপোনাৰ কোৱা হয় হিন্দু ইছলাম আৰু জৈনিজিমৰ ট্ৰাইজাংচন এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট হয় সচৰাচৰ অহা দেখা যায় অসমৰ পৰীক্ষাসমূহত তাৰপিছত আমি কিছুমান গ্ৰাণ্টছ যদি চাওঁ এপিগ্ৰাফি ইনস্ক্ৰিপশ্যনছ ডুবি এণ্ড নিধানপুৰ গ্ৰাণ্টছ কুমাৰ ভাস্কৰ বৰ্মনৰ তেনেদৰে বৰগংগা এপিগ্ৰাফ অফ ভূতি বৰ্মন আৰু ইম্পৰ্টেণ্ট হয় আৰু এটা গুৱাহাটী ইনস্ক্ৰিপশ্যন অফ ইন্দ্ৰপালা কুমাউলি ইনস্ক্ৰিপশ্যন অফ বৈদ্যদেৱা আৰু ধেৰ আছে ফৰ এক্সাম্পল গষ্টল ইনস্ক্ৰিপশ্যন গোপালা বিলংছ টু গোপালা মানে আমাৰ কামৰূপ মানে যিটো কামৰূপ আমাৰ অসমৰ পালা ডাইনেষ্টিৰ কথা কোৱা হৈছে যিটো এনচিয়েণ্ট আছামত আছিলে থাৰ্ড হিষ্টৰিকেল ডাইনেষ্টি প্ৰথম বৰ্মনা তাৰপিছত শালস্তম্ভ তাৰপিছত পালা এইটো বেংগলৰ পালা ডাইনেষ্টিৰ কথা কোৱা হোৱা নাই তাৰো ফাউণ্ডাৰৰ নাম গোপালা হয় কিন্তু এইটো গষ্ট ইনস্ক্ৰিপশ্যনটো অসমৰ পালা ডাইনেষ্টিৰ গোপালা তেখেতৰ সময়ৰ ইনস্ক্ৰিপশ্যন আমি ডিটেইলছত সকলোখিনি চাম ধুনীয়াকৈ এতিয়া জাষ্ট মই ব্ৰডলি কিছুমান আৰ্কিঅ'লজিকেল চ'ৰ্চেছ দিছোঁ আৰু থাকিব নিশ্চয় বহুত সেইখিনি দিয়া হ'ব উইথ টাইম এতিয়া মই এটা কুৱেশ্যন দিছোঁ আজিৰ ডিছকাশ্যনৰ ভিত্তিত কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং হিষ্টৰিকেল পিৰিয়ড ডাজ নট এক্সিষ্ট ইন দ্য হিষ্ট্ৰী অফ আছাম কুৱেশ্যনটো এইটো সুধিব বিচাৰিছে যে ফলোয়িং যিকেইটা পিৰিয়ডাইজেশ্যন আছে হিষ্টৰিকেল সেইটোৰ ভিতৰত কোনটো অসম হিষ্ট্ৰীত এক্সিষ্ট নকৰে মানে সেইটো ডিভিজন নাই অসমৰ হিষ্ট্ৰীত প্ৰশ্নটো হয়তো বুজিব পাৰিছে মই অপশ্যনকেইটা দিছোঁ প্ৰি হিষ্ট্ৰী প্ৰটো হিষ্ট্ৰী এনচিয়েণ্ট হিষ্ট্ৰী আৰু নান অফ দ্য এবভ গতিকে
এই কুৱেশ্যনটোৰ আনচাৰ কি হ'ব? আনচাৰ হ'ব বি প্ৰটো হিষ্ট্ৰী। এতিয়া প্ৰটো হিষ্ট্ৰী মানে কি বুজা যায়? আমি প্ৰটো হিষ্ট্ৰী দুটা ধৰণে ডিফাইন কৰিব পাৰোঁ। এটা আপোনাৰ যদি কিবা এটা চিভিলাইজেশ্যনৰ স্ক্ৰিপ্টটো এতিয়ালৈ টিল ডে ডিচাইফাৰ হোৱা নাই। ফৰ এক্সাম্পল আমি যদি লওঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, তাৰ যিটো স্ক্ৰিপ্ট আছিল আজিলৈ ডিচাইফাৰ কৰিব পৰা হোৱা নাই। গতিকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বিলংছ টু প্ৰটো হিষ্ট্ৰী। কিন্তু অসমত তেনেকুৱা কোনো ডিচাইফাৰ কৰিব নোৱাৰা স্ক্ৰিপ্ট বা তেনেকুৱা নাই। গতিকে এইটো কেটেগৰাইজেশ্যনততো অসমত প্ৰটো হিষ্ট্ৰীত নপৰে, অসমত কোনো পিৰিয়ডে প্ৰটো হিষ্ট্ৰীত নপৰে। ছেকেণ্ড যিটো কেটেগৰাইজেশ্যন হ'ল মানে প্ৰটো হিষ্ট্ৰীত আমি যদি ডিফাইন কৰোঁ ছেকেণ্ড ধৰণে, সেইটো এনেকুৱা যে যদি আমি কিবা এটা চিভিলাইজেশ্যনৰ মেনশ্যন অইন এটা চিভিলাইজেশ্যনত পাওঁ, মানে কণ্টেম্পৰাৰী অইন এটা চিভিলাইজেশ্যনত সেই পাৰ্টিকুলাৰ চিভিলাইজেশ্যনটোৰ মেনশ্যন পাওঁ, তেনেহ'লেও সেই পাৰ্টিকুলাৰ চিভিলাইজেশ্যনৰ যিখিনি টাইম পিৰিয়ড, সেই টাইম পিৰিয়ডখিনি প্ৰটো হিষ্ট্ৰীত বিলং কৰা বুলি কয়। গতিকে তেনেকুৱাও কোনো কেটেগৰাইজেশ্যনত নপৰে অসমৰ হিষ্ট্ৰীত। অনলি যদি মানে ডাইৰেক্ট মেনশ্যন নাই, অনলি কণ্টেম্পৰাৰী চিভিলাইজেশ্যন মেনশ্যন আছে, তেনেকুৱাও কোনো কেটেগৰাইজেশ্যন নপৰে। গতিকে অসম হিষ্ট্ৰীত আমি যদি অপশ্যনকেইটা চাওঁ, প্ৰি হিষ্ট্ৰী আছে, আমি চাম পিছত এইটো আছে, মহিৰংগ দানৱৰ পৰা আদি কৰি নৰকাসুৰ, এই কেৰেক্টাৰ্ছবোৰ প্ৰি হিষ্ট্ৰীৰ সময়তে পৰে, যিটো লেজেণ্ডছ বা কিংবদন্তি বুলি কয়, মানে মাইথলজিকেল ৰুলাৰ্ছ এণ্ড অল। তাৰপিছত এনচিয়েণ্ট হিষ্ট্ৰীও পৰে। ইয়াৰ ভিতৰত আমি ষ্টাৰ্ট কৰিম বৰ্মন ডাইনেষ্টিৰে, তাৰপিছত শালস্তম্ভ বা ম্লেচ্ছা ডাইনেষ্টি আহিব, তাৰপিছত পালা ডাইনেষ্টি। আৰু কিন্তু এই যিটো প্ৰটো হিষ্ট্ৰী আছে, এইটো অসমৰ মানে হিষ্ট্ৰীত এই পাৰ্টিকুলাৰ কেটেগৰাইজেশ্যনটো দেখিবলৈ পোৱা নাযায় পিৰিয়ডৰ। গতিকে ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব প্ৰটো হিষ্ট্ৰী ডাজ নট এক্সিষ্ট বুলি সুধিছে। গতিকে বাকীকেইটা যিহেতু এক্সিষ্ট কৰে, প্ৰটো হিষ্ট্ৰীটো নহয়, আৰু নান অফ দ্য এবাভ নহ'ব যিহেতু প্ৰটো হিষ্ট্ৰীটো নকৰে। চ' বি উইল বি দ্য কাৰেক্ট আনচাৰ। চ' that's all for today. Thank you.